হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ লেটাৰ্ছ টু দি এডিটৰ এটা পেজ আছাম ট্ৰিবিউনৰ। চ' ইয়াতে পষ্টপন APSC এক্সাম ডিউ টু ফ্লাড বুলি কিছুমান কেণ্ডিডেটছে লিখিছিলে। চ' তেওঁলোকৰ যোনটো ইয়াতে লেটাৰ আছে এডিটৰলৈ, আছাম ট্ৰিবিউনৰ। চ' সেই লেটাৰখন মই জাষ্ট আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ কি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে কেণ্ডিডেটসকলে, আৰু APSC ইয়াৰ ওপৰত কি ব্যৱস্থা লয় সেইটো চাবলগীয়া। অকল APSC এইটো মেইনছৰ সন্দৰ্ভত লিখিছে, কিন্তু যিহেতু মেইনছ এক্সাম APSC কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2023 স্কেডিউল কৰা হৈছিলে 26 জুলাইৰ পৰা 28 জুলাইলৈকে 3 দিন। কিন্তু এতিয়া কথাটো হ'ল বাকী এক্সামছবিলাকো চাগে মেইনছ পষ্টপন হ'লে মানে বাকী এক্সামছবিলাকো পষ্টপন হ'ব, লাইক আপকামিং টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, APSC ৰিচাৰ্চ এছিষ্টেণ্ট, আৰু তেনেকুৱা বহুত টেকনিকেল পষ্ট কিছুমান আছিলে, APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, APSC কম্পিউটাৰ অপাৰেটৰ, ঠিক আছে, আৰু কিছুমান ইঞ্জিনিয়াৰিং পষ্টো আছিলে। চ' সেইখিনি এক্সামছো মে বি পষ্টপন হ'ব পাৰে। চ' কথাটো তেনেকুৱা। এবাৰ চাই লওঁ লেটাৰখনত কি লিখিছে। ছাৰ, through your esteemed daily, we wish to request the APSC chairman to postpone the APSC CC main examination 2023 scheduled to be held from 26 July to 28 July 2024 to a later date considering the current flood situation. So flood situationৰ কাৰণে যোনটো স্কেডিউল ডেট আছিলে 26 to 28 July 2024 APSC CC মেইনছ এক্সামিনেশ্যন 2023। চ' সেইটো APSC চেয়াৰমেনক এই লেটাৰখনৰ থ্ৰু দি এডিটৰ অফ দি আছাম ট্ৰিবিউন তেওঁলোকে ৰিকুৱেষ্ট কৰিব বিচাৰিছে ফ্লাড ছিটুৱেশ্যনৰ কাৰণে পষ্টপন কৰিবৰ কাৰণে। আৰু লিখিছে ফ্লাড ৱাটাৰ্ছ হেভ ছাবমাৰ্জ মেনি এৰিয়াজ অফ আপাৰ আছাম, দি নৰ্থ বেংক এণ্ড বাৰাক ভেলী এণ্ড ডিষ্ট্ৰিক্টছ লাইক ধুবুৰী। ঠিক আছে। চ' ফ্লাড ৱাটাৰ বহুতখিনি জেগাত ছাবমাৰ্জ হৈছে। আপাৰ আছামৰ ডিষ্ট্ৰিক্ট কিছুমানে হওক বা আপাৰ আছামৰ ডিষ্ট্ৰিক্ট বা ব্ৰহ্মপুত্ৰ নৰ্থ বেংকত যোনখিনি পৰে, তাৰপিছত বাৰাক ভেলী আৰু লগতে ধুবুৰীৰ নিচিনা ডিষ্ট্ৰিক্টতো বহুতখিনি এফেক্ট হৈছে ফ্লাডৰ, মানে বানপানীৰ। চ' সেইটো কাৰণে তাত থকা কেণ্ডিডেটসকলৰ হয়তো যাতায়াতৰ প্ৰব্লেম হ'ব পাৰে, আৰু লগতে তেওঁলোকৰ বহুতৰ চাগে ঘৰতো চাগে বানপানী সোমাইছে। চ' সেইটো কাৰণে তেওঁলোকে এইটো ছিটুৱেশ্যনৰ কাৰণে হয়তো লিখিছে। আৰু লিখিছে উইথ দি পেটাৰ্ণ অফ ৰেইনফল এক্সপেক্টেড টু কণ্টিনিউ ইন দি কামিং ডেজ, দি ফ্লাড ছিটুৱেশ্যন উইল অনলি গেট ৱৰ্ছ। ঠিক আছে। চ' এতিয়া যোনটো পেটাৰ্ণ চলি আছে ৰেইনফলৰ, চ' যোনখিনি পেটাৰ্ণ এতিয়ালৈকে গৈ আছে, মাজে মাজে অকণমান এদিনৰ কাৰণে ৰ'দ দিয়ে, 3-4 দিন একেৰাহে বৰষুণ দি দিয়ে, হেভি ৰেইনফল। ঠিক আছে। ৰেইনফল বেছিয়ে হৈ আছে এতিয়া। আৰু এতিয়া অসমত আৰু এতিয়া আপোনালোকে জানেই অসমৰ যোনটো আপোনালোকৰ মনচুন, সেইটো আপোনালোকৰ মে' মাহৰ পৰা ষ্টাৰ্ট হয়। মে'ত অকণমান ইম্পেক্টটো কম থাকিলেও জুন, জুলাই, আগষ্ট এই 3 মাহ পূৰা ফুল ইম্পেক্টত মনচুনৰ ইয়াতে এফেক্ট হয় অসমত। চ' প্ৰত্যেক বছৰে বানপানীৰ সমস্যাটো হয়েই। চ' সেইটো কাৰণে আৰু এনেকুৱা ডেটত একচুৱেলি এক্সামছবিলাক কমপ্লিটলি মানে অকণমান চেঞ্জেই কৰি দিব লাগে। গোটেই এক্সাম কণ্ডাক্ট কৰা যোনটো পেটাৰ্ণ আছে সেইটো কমপ্লিটলি চেঞ্জেই কৰিব লাগে এই চিনেৰিঅ'টো চাই পেলাই। সদায় আৰু কিমান একেসোপা কথাকে আৰু গভৰ্ণমেণ্টক কেণ্ডিডেটসকলে বুজাই থাকিব লাগিব আৰু আঙুলিয়াই এবাৰ নিউজ পেপাৰত দিব লাগিব, এবাৰ ৰিকুৱেষ্ট কৰিব লাগিব। এইবোৰ আৰু কমন চেঞ্চৰ কথা। গভৰ্ণমেণ্টে ইমান দিন অসমতে আছে, অসমৰে গভৰ্ণমেণ্ট। চ' ইমানখিনি আৰু কিমান গভৰ্ণমেণ্ট চেঞ্জ হ'ল, কংগ্ৰেছ আহিলে, BJP আহিলে, আকৌ কোনোবা বেলেগ আহিব। চ' এইবোৰ বস্তু জানিব লাগে আৰু অসমত কেনেকুৱা কি হয়। চ' সেইবোৰ চাই পেলাই এক্সামছবিলাক কণ্ডাক্ট কৰিব লাগে। আৰু এই 2-3 মাহ একচুৱেলি মনচুনৰ ছিজনত অলপ প্ৰব্লেম হয়, বাকীবিলাক ছিজনত এডজাষ্ট কৰি দিব লাগে বস্তুবোৰ আৰু কথাবোৰ তেনেকুৱাই। চবৰে কিবাকিবি প্ৰব্লেম ওলাই থাকে। আৰু এতিয়া বানপানীৰ কাৰণে আৰু ধৰক এজন কেণ্ডিডেটৰ যদি লছ হয় তেতিয়াহ'লেতো লছ, আৰু কাৰণ APSC মেইনছ লছ হোৱা মানে তেওঁ হয়তো এটা চাকৰি হেৰাই দিয়া, গেজেটেড অফিচাৰৰ চাকৰি। চ' কথাটো সেইটো। এইবোৰ আৰু সদায় শিকাই থাকিবলগীয়া বস্তু নহয় আচলতে। এজ গুৱাহাটী ইজ দি অনলি চেণ্টাৰ ফৰ দি মেইন এক্সাম ডিউ টু এলিজ discrepancies in marks in different examination zones of Assam, it will be very difficult for candidates from the Barak Valley and Upper Assam to travel to Guwahati, where important road links are broken and rail communication may further degrade. ঠিক আছে। চ' বাৰাক ভেলী আৰু মানে ইয়াতে বেচিকেলি বাৰাক ভেলী আৰু আপাৰ আছামৰ কেণ্ডিডেটছখিনিয়ে লিখিছে। তেওঁলোকে কৈছে যে গুৱাহাটীত যিহেতু এইবাৰ অকল গুৱাহাটীত চেণ্টাৰ হ'ব, গুৱাহাটীত চেণ্টাৰ হ'ব মানে বেচিকেলি এইবাৰ যিহেতু কেণ্ডিডেটছ কম আছে, 27শ কেণ্ডিডেটছৰ কাৰণে 28শ কেণ্ডিডেটছৰ কাৰণে আৰু বেলেগ ডিষ্ট্ৰিক্টত চেণ্টাৰ দিব নোৱাৰে। চ' সেইটো কাৰণে গুৱাহাটীতে চেণ্টাৰ দিছে। কিন্তু কথাটো হ'ল গুৱাহাটীত ট্ৰেভেল কৰি থকা মেলাৰ কথাটো আছে, আৰু লগতে
ট্ৰেভেল কৰিবলৈ ৰেল নেটৱৰ্ক ৰোড নেটৱৰ্কৰ বহুতখিনি বানপানীৰ প্ৰব্লেম সমস্যা হৈ আছে, বহুতৰ ঘৰতো পানী হৈছে। চ' সেইবোৰ বস্তু ইয়াতে কৈছে আৰু যে গুৱাহাটী চেণ্টাৰলৈ ট্ৰেভেল কৰাটো প্ৰব্লেম হ'ব পৰীক্ষা দিবলৈ, আৰু ফাৰ্ডাৰ ডিগ্ৰেড হোৱাৰহে চান্সেছ আছে পৰীক্ষালৈকে। তাৰপিছত লিখিছে ইভেন গুৱাহাটী মে চাফাৰ ফ্ৰম আৰ্বান ফ্লাডিং ডিউৰিং দি এক্সামিনেশ্যন ডেইজ এজ হেভি ৰেইনফল ইজ প্ৰিডিক্টেড। ঠিক আছে, যিহেতু হেভি ৰেইনফল প্ৰিডিক্টেড কৰা হৈছে, চ' গুৱাহাটীতো আৰ্বান ফ্লাডৰ প্ৰব্লেম হ'ব পাৰে, ফ্লেছ ফ্লাড আহিব পাৰে গুৱাহাটীতো। চ' গুৱাহাটীতো বানপানী হৈয়ে গুৱাহাটী আগৰ পৰাই ডুবিয়ে থাকে, চ' সেইখিনিতো আছেই। তাৰপিছত দেয়াৰফৰ উই আৰ্নেষ্টলি request the APSC authorities and the Chief Minister to consider postponing the examination before uploading the admit cards. We also urge other stakeholders to raise their voices if they are facing similar issues, yours etc. a group of candidates. ঠিক আছে, এটা গ্ৰুপ কেণ্ডিডেটছৰ গ্ৰুপ এটাই লিখিছে। চ' এইখিনি যে চিফ মিনিষ্টাৰ আৰু APSC অথৰিটিছলৈ এইখিনি ৰিকুৱেষ্ট থাকিলে তেওঁলোকৰ যে এডমিট কাৰ্ড যিহেতু আজি দিব, আজি এডমিট কাৰ্ড ওলোৱা সম্ভাৱনা আছে। চ' মেইনছৰ এডমিট কাৰ্ড যিহেতু আজি ওলাব, চ' এডমিট কাৰ্ড ওলোৱাৰ আগতে যাতে এইখিনি বস্তু কনচিডাৰ কৰি পেলাই পৰীক্ষাটো অলপ পষ্টপন কৰিবলৈ কৈছে, চ' ডেট বানপানীৰ সমস্যাৰ কাৰণে কাৰো যাতে পৰীক্ষাটো দিওঁতে যাতে একো বাধা বিঘিনি নাহে, চবে যাতে ভালকৈ দিব পাৰে, কম্পিটিশ্যন লেভেলটো যাতে সমান হয়, মানে কি বুলি কয় লেভেল গ্ৰাউণ্ডত কম্পিটিশ্যন কৰিব পাৰে গোটেইখিনি। চ' সেইটোৱে লিখিছে আৰু গ্ৰুপ অফ কেণ্ডিডেটছ। এতিয়া মই বুজি পাইছোঁ আপোনালোকৰ প্ৰব্লেমটো, চ' বানপানী হ'লে বুজি পাম। এতিয়া মই নিজে বানপানী হোৱা জেগাত নাই, কিন্তু মই হয়তো আপোনালোকৰ পেইনটো ফিল কৰিব নোৱাৰিম। এতিয়া মই উস্তাদি মাৰিটো কৈ দিব পাৰিম নাই পৰীক্ষা হ'বই কিবা হ'বই, কিন্তু আপোনালোকৰ প্ৰব্লেমখিনি বুজি পাবই লাগিব দিয়কচোন। কাৰণ যেতিয়া বানপানী হয় তেতিয়া গম পাওঁ, নিউজত টিভিত সেইবোৰ বস্তু দেখি থাকোঁ। চ' অবভিয়াছলি বুজি পাইছোঁ বাৰু আপোনালোকৰ কেনেকুৱা সমস্যা হ'ব পাৰে বানপানীৰ। চ' আই হোপ মোৰ চেনেলৰ থ্ৰুৱেদিও ৰিকুৱেষ্ট কৰিলোঁ APSC আৰু আছাম গভৰ্ণমেণ্টক, যদি ইয়াতে কিবা যদি অলপ এডজাষ্টমেণ্ট কৰিব পাৰে এক্সাম ডেটত, চ' তেতিয়া অলপ সুবিধা হয় আৰু কেণ্ডিডেটসকলৰ। চ' এইখিনিয়ে আছিলে নিউজ আৰ্টিকেলটো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। চ' পষ্টপন কৰিবনে নকৰে এতিয়া আৰু APSCৰ ওপৰত কথা, আছাম গভৰ্ণমেণ্টৰ ওপৰত কথা। এতিয়া আপোনালোকে ৰিকুৱেষ্ট কৰিব পৰালৈকে আপোনালোকৰ ক্ষমতা আছিলে, চ' সেইখিনি কৰিলে। এতিয়া বাকী ফাৰ্ডাৰখিনি APSC আৰু আছাম গভৰ্ণমেণ্টে কি ডিচিশ্যন লয় এতিয়া পিছত চিন্তা কৰিব লাগিব আৰু এতিয়াতো আৰু বেলেগ একো কৰিব নোৱাৰে। APSCও হায়েষ্ট ডিচিশ্যন মেকিং বডি নহয়, APSC জাষ্ট এক্সাম কণ্ডাক্ট কৰা বডি হয়, বাকী হায়েষ্ট ডিচিশ্যন মেকিং বডিটো আছাম গভৰ্ণমেণ্ট হয়। চ' আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি কিবা নটিফিকেশ্যন আহে, চ' অবভিয়াছলি APSCয়ে সেইখিনি ফ'ল' কৰিবই লাগিব আৰু লেটছ চি কি হয়, লেটছ হোপ ফৰ দি বেষ্ট। বাকী আপোনালোকক সকলোৱে অল দি বেষ্ট থাকিলে মেইনছৰ কাৰণে। আৰু বাকী আপকামিং এক্সামছবিলাকো চাগে মেইনছ যদি পষ্টপন হয়, বাকীবিলাক এক্সামছো অলপ পষ্টপন হ'ব। চ' সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। চ' প্ৰিপেৰেশ্যনটো ষ্টপ নকৰিব, পৰীক্ষা কেতিয়া হয় কোনেও গম নাপায়, কেতিয়াবা ঘপককৈ চিডিউল কৰি দিব পাৰে। চ' সেইটো কাৰণে প্ৰিপেৰেশ্যনটো আপোনালোকে বৰকৰাৰ ৰাখক, মানে কণ্টিনিউ কৰি থাকক, চ' ডেট আপোনালোকৰ পৰীক্ষাৰ আগত যাতে একো প্ৰব্লেম নহয়। বাকী এইখিনিৰ পিছত আৰু কিছুমান কোৰ্চেছ এভেইলেবল আছে, লগতে আপোনালোকে বহুতে মোৰ পৰা কোৰ্চ কিনিছেও, আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ কিনি থৈছে তথাপিতো এবাৰ জনাই দিব, কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কমন থাকিব পাৰে। চ' সেইটো কাৰণে আপোনালোকে গোটেইখিনি মেটেৰিয়েলছ নিকিনি পাৰ্ট বাই পাৰ্টটো কিনিলেও হৈ যাব পাৰে, তাৰ কাৰণে তেতিয়া গোটেই ফুল প্ৰাইচটো পে' নকৰিলেও হ'ব। চ' সেইটো কাৰণে এবাৰ জনাই দিব আগতে যদি কিবা কোৰ্চ লৈ থৈছে। আৰু ইয়াতে এভেইলেবল কোৰ্চেছবিলাক আছে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, APDCL আৰু AHDCL আণ্ডাৰত ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত। APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত। APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত। APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 350ত। উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আৰু ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 350ত। আছাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত। APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 300ত। APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 300ত। APSC মটৰ ভেহিকল ইনস্পেক্টৰৰ ফুল কোৰ্চ এটা এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত 400ত। আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি এতিয়া বৰ্তমান কোৰ্চখিনিত জানুৱাৰী 2023 পৰা জুন 2024লৈকে কভাৰ কৰা হৈছে। এতিয়া জুলাই মাহটো জাষ্ট ষ্টাৰ্ট হৈছে, আজি 5 তাৰিখ। তো জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্টৰ 2 বা 3 তাৰিখে আপোনালোকে জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাব। তাৰ কাৰণে আপোনালোকে আকৌ এবাৰ কোৰ্চ কিনাৰ পিছত আকৌ এক্সট্ৰাকৈ পে' কৰিব নালাগে, জাষ্ট মোক এটা ৰিমাইণ্ডাৰ মেছেজ দি দিব যে কাৰেণ্ট এফেয়াৰ্ছ লাগে জুলাই মাহৰ। সেইটো আগষ্টত গৈ ক'বগৈ, এতিয়া বৰ্তমান নক'ব, এতিয়া জুনলৈকে কমপ্লিট কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰা হৈছে। চ' আপোনালোকে মোক হোৱাটছএপত এটা মেছেজ কৰি ৰিমাইণ্ডাৰ দি দিব। কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইম পাই থাকিব এবাৰ কোৰ্চ কিনিলে, তাৰ কাৰণে জাষ্ট ৰিমাইণ্ডাৰ দি
থাকিলে হ'ল কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে কোৰ্চবিলাক ল'বৰ কাৰণে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ ডিটেইলছখিনি শ্বেয়াৰ কৰিম কি থাকিব কণ্টেণ্টছখিনি লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো আপোনালোকে হোৱাটছএপত PDF ফৰ্মেটত পাই যাব কোৰ্চখিনি PDF ফৰ্মেটত আছে লগতে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আছে মেথছ ৰিজনিং যোনখিনি থাকে লাগে লগতে কাৰেণ্ট এফেয়াৰ্ছতো আপোনালোকে এক্সপ্লেনেশ্যন পাই যাব আৰু লগতে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছো আছে APSC কোৰ্চবিলাকত চ' আপোনালোকে গোটেইখিনি পাই যাব য'ত নেচেচেৰী আছে ফৰ্মুলাজো থাকিব চ' সেইখিনি বস্তু পাই যাব জাষ্ট আপোনালোকে হোৱাটছএপত মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো মই কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰিছোঁ ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো এবাৰ চেক কৰি চাব পাৰিব আৰু লগতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে পাই যাব এই কোৰ্চখিনিৰ ডিটেইলছ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ডেট ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম